उज्जीवित करने का काम करेगा। थोड़ी ही दिन हुए, थोड़ी ही दिन में 3 बड़ा काम आप आसाम के लिए किया है और आगे भी मेरा विश्वास है आप आसाम का जनता को ऐसे ही गर्वित होने का मौका देते रहेगा। मैं सबको निवेदन करूंगा, सब एक बार प्रधानमंत्री को अपना स्थान से खड़ा होके आप लोग प्रधानमंत्री जी को अभिनंदन कीजिए। प्रधानमंत्री जी को आप लोग दोबारा एक बार अभिनंदन कीजिए पूरा हाथ ताली से। क्लासिकल लैंग्वेज हुए हमारे भाषा, हमारे सराइडो मैदाम यूनेस्को का वर्ल्ड हेरिटेज हुए, नामरूप में फर्टिलाइजर का फैक्ट्री बनाने का निर्णय हुए। प्रधानमंत्री जी, मैं आपको हमारे कृतज्ञ असम वासियों का ओर से बहुत बहुत धन्यवाद और अभिनंदन करना चाहूंगा। অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমিত উজ্জ্বল দিন। প্ৰায় 200 বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এছাম উদ্যমী কৰ্মঠ ভাৰতীয়ৰ পবিত্ৰ অসম ভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ 200 বছৰ আগতেই অসমত ঔদ্যোগিকৰণৰ এক বিশাল ভেটি নিৰ্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা সংস্কৃতি ৰীতি নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত 8,800ৰ অধিক যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন জুমুৰক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি গৌৰৱেৰে সৈতে মনত পেলাম যে অসমৰ সংস্কৃতি আৰু অসমৰ কলা কৃষ্টিলৈ আমাৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি। আসাম
तेरी पूर्व प्रांते सोना के रासाम देश हो भारो तेरी पूर्व प्रांते सोना के रासाम देश हो हरियाली हरियाली देखिते सुहाग চারিদিকে চারিদিকে বাগান हरियाली हरियाली देखिते सुहाग चारिदिके चारिखेर बागान हरियाली हरियाली देखिते सुहाग चारिदिके चारिखेर बागान নানা জাতি উপজাতি এই দেশের এই মাটি নানা জাতি উপজাতি এই দেশের এই মাটি রোদবর বনে রাঙা পরিবার রাঙা জাগাতে আছে আমাদের रोज भर खोले हमरा खोली बागान जागाते আছে আমাদের প্রাণ रोज भर खोले हमरा खोली बागान जागाते আছে আমাদের প্রাণ হারিয়ালি চাগাছে এটি গলি দুটি পাতা ফুটে হারিয়ালি চাগাছে এটি গলি দুটি পাতা ফুটে কি করিতে তুলি পাতা দেশে বিদেশে মোহকে আয়রে মোর সোনাকে আসাম চমকে তিল কলিতে তুলি পাতা দেশে বিদেশে মোহকে আইরে
आप उज्जीवित करने का काम करेगा। थोड़ी ही दिन हुए, थोड़ी ही दिन में 3 बड़ा काम आप आसाम के लिए किया है और आगे भी मेरा विश्वास है आप आसाम का जनता को ऐसे ही गर्वित होने का मौका देते रहेगा। मैं सबको निवेदन करूंगा, सब एक बार प्रधानमंत्री को अपना स्थान से खड़ा होके आप लोग प्रधानमंत्री जी को अभिनंदन कीजिए। प्रधानमंत्री जी को आप लोग दोबारा एक बार अभिनंदन कीजिए पूरा हाथ ताली से। क्लासिकल लैंग्वेज हुए हमारे भाषा, हमारे सराइडो मैदाम यूनेस्को का वर्ल्ड हेरिटेज हुए, नामरूप में फर्टिलाइजर का फैक्ट्री बनाने का निर्णय हुए। प्रधानमंत्री जी, मैं आपको हमारे कृतज्ञ असम वासियों का ओर से बहुत बहुत धन्यवाद और अभिनंदन करना चाहूंगा। অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমিত উজ্জ্বল দিন। প্ৰায় 200 বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এছাম উদ্যমী কৰ্মঠ ভাৰতীয়ৰ পবিত্ৰ অসম ভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ 200 বছৰ আগতেই অসমত ঔদ্যোগিকৰণৰ এক বিশাল ভেটি নিৰ্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা সংস্কৃতি ৰীতি নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত 8,800ৰো অধিক যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন জুমুৰক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি গৌৰৱেৰে সৈতে মনত পেলাম যে অসমৰ সংস্কৃতি আৰু অসমৰ কলা কৃষ্টিলৈ আমাৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি। আসাম